ওয়েলকাম টু মাই চেনেল। আমি অমৰনাথ গুফাৰ মাত্ৰ 1 কিলোমিটাৰ দূৰত আছোঁ। এখন চাইনবোৰ্ডত লিখা আছে হলি কেভ 1 কিলোমিটাৰ, আৰু ইয়াৰ পৰা আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। দেখিছে এনেকৈ পৰ্বতৰ বৰফবিলাক জমা হৈ আছে। এই দূৰত আমি দেখিব পাৰিব সেয়া গুফা 1 কিলোমিটাৰ দূৰত। এইখিনি আমি ঘোঁৰাটো পৰা নামি এইখিনি আমি খোজকাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছোঁ। ৰাস্তাও সমান, চাইডেদি এটা ধুনীয়া নদী বৈ গৈছে, দেখিছে। এই জুলাই মাহৰ গৰমৰ কাৰণে বৰফবিলাক গলিছে, যদিও কিছুমান জেগাত সেই বগা বগা স্পটবিলাক দেখিছে না, এই হৈছে বৰফৰ টুকুৰা। এনেকৈ আমি খোজকাঢ়ি এই অমৰনাথ গুফালৈ গৈ আছোঁ, আৰু অতি সোনকালে আপোনালোকে অমৰনাথ বাবাৰ দৰ্শন হ'ব। এই ভিডিঅ'টো চাই আপোনালোকে অমৰনাথ বাবাৰ প্ৰণাম সেৱা জনাব। আৰু ইয়াত ভিৰটো অলপ কম হৈছে, আগতে বহুত ভিৰ আছিলে। লাহে লাহে মোৰ এজন সতীৰ্থই মাত্ৰ হাই দিছে। তেওঁ যোৰহাটৰে হয়, অসমৰ। এতিয়া আমি লাহে লাহে খোজকাঢ়ি গন্তব্যস্থললৈ আগবাঢ়ি আছোঁ। এই দূৰত দেখিছেনে ৰঙা গুফাকৈ, এই অমৰনাথ বাবাৰ স্থান। খুব ধুনীয়া পৰিৱেশ, এতিয়া অলপ ভাল লাগিছে, আৰু ঠাণ্ডাৰ মাজতে সূৰ্যৰ পোহৰটো পাইছোঁ, অলপ তাপো পাইছোঁ, কোমল তাপটো, যিটোৱে আমাক সহায় কৰিছে আগবাঢ়িবলৈ। তথাপিতো অক্সিজেনৰ পৰিমাণ ইয়াতো কমেই আছে। মোৰ লগত মাও আহিছিলে, মায়ে অক্সিজেনৰ পৰিমাণটো বহুত কম হয়, বৰ দুৰ্বল অনুভৱ কৰিলে। পিছত মায়ে পালকিত আহিছে, বাকী সতীৰ্থসকল আমি খোজকাঢ়ি আহিছোঁ, আৰু এজন সতীৰ্থ মাৰ লগত আহিছে। এয়া হৈছে অমৰনাথ যাত্ৰাৰ অন্তিম ক্ষণত থকা পৰিৱেশ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। পৰিৱেশ খুবেই ধুনীয়া, চাব লাগিব। মানুহ এটা ছাইডেদি মানুহ গৈ থাকে, এটা আনটো ছাইডেদি আহি থাকে। অমৰনাথ গুফাৰ তলত আপুনি দূৰত দেখিব সেই কেম্পো আছে, আৰু এইটো 700 মিটাৰমান আছে, 700 মিটাৰমান আছে। এবাৰ দেখুৱাইছোঁ পৰিৱেশটো কেনেকৈ, চাই লওক। এই বৰফৰ টুকুৰাবিলাক এই হিমালয় পৰ্বতৰ মাজত, এই ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত স্বয়ংভাৱে থকা আমাৰ সকলোৰে ভগৱান মহাদেৱ এই গুফাতে থাকে বুলি জানো। কৈলাশৰ লগতে অমৰনাথ গুফাৰো বৈশিষ্ট্য বহুত। এয়াও মহাদেৱৰ এক বাসস্থান। মই এতিয়া ভাবোঁ যে এতিয়া বাৰু এই দুৰ্গম স্থানত আহিবলৈ আমাৰ ইণ্ডিয়ান আৰ্মি, DRDO, ভাৰত চৰকাৰৰ সহযোগত ৰাস্তা ঘাট অলপ বহল কৰিছে, আহল বহল। ভাবকচোন, আগৰ দিনত ইয়াত মানুহবিলাক, ভক্তবিলাক কেনেকৈ আহিছিলে। তেতিয়া ৰাস্তা ঘাটো নাছিলে, আৰু বহুত অসুবিধা কষ্ট কৰি ভক্তসকল ইয়ালৈ আহিছিলে। আমাৰ ইণ্ডিয়ান আৰ্মিৰ চলজাৰ ইয়াতে আছে, তেওঁলোকে প্ৰতীক্ষণত
আমাক সহযোগিতা দি আমাৰ যাত্ৰা যাতে ভাল হয়, শুভ হয়, তেওঁলোকে সেইটো সদায় চায়। এই বৰফৰ পৰ্বতত বৰফৰ টুকুৰা আমি ৰখি দিছোঁ, পালকি যাব দিছোঁ। সেই দেখিছে নহয়, সেই অমৰনাথ গুহা, সেই অমৰনাথ গুহা য'লৈ আমি গৈ আছোঁ। আৰু ইয়াৰ পৰা মাত্ৰ আধা কিলোমিটাৰমান ডিষ্টেঞ্চ হ'ব। তাৰপিছত বাবাৰ কৃপাত আমি সেই অমৰনাথ গুহা যাবলৈ, দৰ্শন কৰিবলৈ সক্ষম হ'ম। আৰু ভিডিঅ'টোত মোৰ কথাখিনিও ভালকৈ ক'ব পৰা নাই, কাৰণ যথেষ্টখিনি ভাগৰ লাগে। আপুনি খোজকাঢ়ি আহিলেও ভাগৰ লাগে আৰু ঘোঁৰাত আহিলেও ভাগৰ লাগে, কিয়নো ইয়াত অক্সিজেনৰ পৰিমাণ অলপ কম, অলপ ফুপাব লগা হয় অসমীয়া ভাষাত ক'বলৈ গ'লে। সেইটো পৰিৱেশ ইমান ধুনীয়া, ইয়াত থাকিলে চাই থাকিব মন যাব আপোনাৰ দৃশ্য, ইমান ধুনীয়া পৰিৱেশ। ঠাণ্ডা দিনত ইয়াত বৰফৰ মাত্ৰা অত্যাধিক হয়। ইমান শুনামতে 20-25 ফুট ডেপ্থ বৰফৰ ইয়াত ইয়াত বৰফ পৰে। তেতিয়া ইয়াত কোনো নাথাকে, মানুহ নাহে, আৰু ইণ্ডিয়ান আৰ্মি বা চলজাৰখিনি তেওঁলোকে তললৈ গুচি যায়। যথেষ্টখিনি ওপৰত আছে। ইমানখিনি আহিলোঁ বাবাৰ কৃপাতে, আৰু তেওঁৰ কৃপাতে আজি আশা ৰাখিছোঁ বাবাৰ দৰ্শন হ'ব। বহুত ভাল লাগিছে, বহুত সৰুৰ পৰা শুনি থাকোঁ, কিন্তু আজি 14 জুলাই 2024-ত মোৰ এই আশা পূৰণ হৈছে। অমৰনাথ যাত্ৰা কৰি অমৰনাথ বাবাৰ দৰ্শন কৰিবলৈ আপোনালোকে ভিডিঅ'ৰ জৰিয়তে অমৰনাথ বাবাক প্ৰণাম কৰিব। তেওঁ আপোনালোকৰ ওপৰত কৃপা ৰাখিব, শ্ৰদ্ধা জনাব, অন্তৰৰ পৰা সেৱা জনাব। হয়তো আগলৈ সম্পূৰ্ণ অমৰনাথ গুফালৈ আমাৰ মোবাইল নিব নোৱাৰিম, কিয়নো আগত ছিকিউৰিটিৰ কাৰণত, বিভিন্ন কাৰণত মোবাইল আমি ছিকিউৰিটি পাৰ্চনৰ তাত জমা দিব লাগিব, আৰু তাৰ পৰা আমি মোবাইল অবিহনে ভিতৰত প্ৰৱেশ কৰিব লাগিব। তাত বাবাৰ আমি সেৱা আগবঢ়াম, বাবাৰ আশীৰ্বাদ ল'ম। এই চব বৰফৰ টুকুৰা এটা নদী কেনেকৈ ওলাইছে, এইটো বৰফৰ চামনি, এইবিলাক নদীটো কেনেকৈ ওলাইছে, সেইটোৱে গৈ ধুনীয়া এটা ডাঙৰ নদী দেখিছে নহয়। আপোনাক দেখুৱাইছোঁ, আমি তলৰ পৰা খোজকাঢ়ি আহিছোঁ।